নমস্কাৰ পুনৰ এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ নতুনকৈ চৰকাৰী চাকৰি নতুন ভেকেন্সি লৈ আহিছোঁ যিটো কাৰণে আপুনি 10+2 পাছ কৰিলে আবেদন কৰিব পাৰিব য'ত 3100টাতকৈ অধিক ভেকেন্সি আছে যিটোত জুনিয়ৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ লগতে ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণেও ভেকেন্সি খালী হৈছে এইটোনো কি হয় সকলোবিলাক ভিডিঅ'তে জনাই দিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব চেনেল নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া যদি চাওঁ তেন্তে ষ্টাফ সিলেকশ্যন কমিশ্যনে নতুনকৈ ৰিলিজ কৰিছে তেওঁলোকৰ যি ভেকেন্সি ৰিলিজ কৰিছে 2025ৰ কাৰণে 10+2 লেভেলৰ কাৰণে হয় আৰু য'ত LDC জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ কাৰণে ভেকেন্সি খালী হৈছে য'ত আমি যদি চাওঁ তেন্তে যিটো দৰমহাটো 19,900ৰ পৰা 63,200 টকা পৰ্যন্ত প্ৰদান কৰিব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 29,200ৰ পৰা 92,300 টকা আৰু ইয়াত বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব বাকি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে আপুনি যদি চাই তেন্তে 35 40 45 বছৰলৈকে ৰিলেক্সেশ্যন 45 50 বছৰলৈকে ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ কাৰণে যদি চাই আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইতিমধ্যে মই কৈছোৱে 10+2 হ'লে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ কাৰণে আপুনি 10ত আপোনাৰ সায়েন্স ষ্ট্ৰীম থাকিব লাগিব বাকি কিটাৰ কাৰণে আপুনি নালাগে সৰি ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণেহে আপোনাৰ 12 সায়েন্স লাগিব বাকি কিটাৰ কাৰণে নালাগে আৰু ইয়াত যদি চাই তেন্তে আবেদন মাচুল তেন্তে SC ST ওমেনৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই বাকি যদি আপুনি আনৰিজাৰ্ভ আৰু OBC হয় তেন্তে 100 रुपीस আৰু ইয়াৰ যেটো পেমেন্ট মোডটো আপুনি অনলাইন বেংকিং বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদিও আপোনালোকে পে কৰিব পাৰিব ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে আপুনি নিজৰ মোবাইলতে অনলাইন আবেদন কৰিব পাৰিব 23 জুনৰ পৰা আৰম্ভ হৈছে আৰু 18 জুলাইলৈকে ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি থাকিব আৰু টায়াৰ 1 টোত যি 8 পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত হ'ব আৰু বাকি টায়াৰ 2 টো আপুনি ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে ইয়াত ক্লিক কৰিব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম নতুবা আপুনি SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব সো ইমানে আছিল ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ